নমস্কাৰ বন্ধুসকল, বিশ্ব আছামলৈ সকলোকে স্বাগতম জনাইছোঁ। আজি মই আহিছোঁ মৰঙী পানীকৰা গাঁও পুষ্পবিলাক বৈকুণ্ঠ ক্ষেত্ৰত। এয়া যিডোখৰ ঠাইত আচলতে মৰঙীত ভাওনা, শিশু ভাওনা আৰু ভাওনাৰ যি প্ৰতিযোগিতা আজি আৰম্ভ হ'ব। আজি পতাকা উত্তোলনৰ পৰাই সকলোখিনি আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম। চাই থাকিব ভিডিঅ'টো, কেনেকুৱা হৈছে জনাব। সঁচাকৈয়ে দ্বিতীয় বৈকুণ্ঠলৈ পৰিণত হৈছে আজি এই পুষ্পবিলাক বৈকুণ্ঠ ক্ষেত্ৰ পানীকৰা গাঁও মৰঙী চাৰিআলিৰ আজি পথাৰত আয়োজন কৰিছে ৩ মাঘৰ পৰা ২০ মাঘলৈ, অৰ্থাৎ ১৭ জানুৱাৰীৰ পৰা ৩ ফেব্ৰুৱাৰীলৈকে যি ১৭ দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে এই শিশু ভাওনা আৰু ভাওনা যি প্ৰতিযোগিতা আৰম্ভ কৰিছে। এয়া প্ৰথমৰ দৃশ্য আমি দেখুৱাবলৈ চেষ্টা কৰিছোঁ। আজি যি তোৰণ, মুখ্য তোৰণ এনেকৈ উদ্বোধন কৰাৰ পিছতে প্ৰত্যেকখিনি বৃক্ষৰোপণৰ পৰা পতাকা উত্তোলন বা স্মৃতি তৰ্পণ গোটেইখিনি দেখুৱাবলৈ চেষ্টা কৰিম। চাই থাকিব আপোনালোকে ভিডিঅ'টো, কেনেকুৱা হৈছে জনাব। শ্ৰীমন্ত শংকৰ সঁচাকৈ সুন্দৰ লাগিছে। আজি দ্বিতীয় বৈকুণ্ঠপুৰীলৈ পৰিণত হৈছে এই মৰঙী পানীকৰা গাঁও পথাৰ। আজি সমূহ মৰঙী মৌজাবাসী ৰাইজৰ আতিথ্য আৰু আৰোহণৰ উদ্যোগত, লগতে সদৌ গোলাঘাট জিলাৰ ৰাইজৰ সহযোগত যি উদযাপন কৰিছে অনুষ্ঠানটি, সঁচাকৈ দ্বিতীয় সংখ্যক এইবাৰ, আৰু বৰ সুন্দৰকৈ সজাই তুলিছে গোটেই ঠাইডোখৰ। ইয়ালৈ অহাৰ পিছত আপুনি জানিব, সঁচাকৈ ইয়াৰ পৰা উভতি যাবলৈ মন নাযাব। প্ৰত্যেকটো দিশেই সুন্দৰকৈ আয়োজন কৰিছে আৰু ইয়াত প্ৰত্যেক মৰঙী মৌজাৰ প্ৰত্যেক নামঘৰৰে ইয়াত ধৰ্মধ্বজা উত্তোলন কৰিছে। প্ৰত্যেকজন অংশীদাৰীক ইয়ালৈ আমন্ত্ৰণ কৰি আনিছে। এই হলটোতে ভাওনা প্ৰতিযোগিতা আৰম্ভ হ'ব। ইয়াত আচলতে নামঘৰ সদৃশ ইয়াত নামঘৰ আয়োজন কৰিছে আৰু এই নামঘৰ ভাগতে নামঘৰৰ এয়া মঞ্চখনো আমি দেখুৱাই দিছোঁ। ইয়াতে ভাওনা হ'ব আৰু যিসকলে ভাওনা প্ৰেমী, আচলতে ভাওনা চাই ভাল পায়, তেখেতসকল আহিব, সঁচাকৈ ভাল লাগিব। ইয়াত লোকাৰণ্য হৈ যাব খন্তেক পিছতেই। যথেষ্ট মানুহৰ সমাগম হয়, আমি যোৱা বছৰো দেখিবলৈ পাইছিলোঁ। ইয়াত যথেষ্ট মানুহৰ সমাগম হয়, বহুতো ইয়ালৈ আহে, দৰ্শক আহে, দৰ্শকৰ ভিৰ লানি নিচিঙা হয়। আচলতে ভাল লাগে আৰু এই পৰিৱেশবিলাক, আৰু দূৰ দূৰণিৰ পৰা যি প্ৰতিযোগী দল, ভাওনাৰ প্ৰতিযোগী দল সকলো ইয়ালৈ আহিব আৰু আহে। সুন্দৰ এখন অনুষ্ঠান ইয়াত আয়োজন কৰিছে। গতিকে চাওঁচোন, ব'লক গোটেইখিনি দৃশ্য আমি দেখুৱাবলৈ চেষ্টা কৰিম। প্ৰথম দিনাৰ আজি প্ৰথম কাৰ্যসূচী, যি ধৰ্মধ্বজা উত্তোলনৰ পৰা আদি কৰি গোটেইখিনি দিশ, বৃক্ষৰোপণ, স্মৃতি তৰ্পণকে কৰি গোটেইখিনি আজি অনুষ্ঠান আয়োজন কৰিছে। গতিকে চাই থাকক ভিডিঅ'টো, কেনেকুৱা হৈছে জনাব। এনেকৈ পুৱাৰ ভাগতে সমূহ মৰঙী মৌজাৰ ৰাইজ ইয়ালৈ আহিছে, আইসকল আহিছে, ভকত বৈষ্ণৱসকল আহিছে আৰু এনেকৈ আৰম্ভ কৰিছে। আচলতে এনেকৈ সকলোৰে সহযোগিতাটোক আমি শলাগ যাচি লৈছোঁ আৰু লগতে উদ্যোক্তাসকলে যিমান ধুনীয়াকৈ সজাই তুলিছে বা যিমান ধুনীয়াকৈ অনুষ্ঠানটো পাতিছে, তাৰ বাবে তেখেতসকলক আমি ধন্যবাদ দিবই লাগিব। আৰু এনেকুৱা অনুষ্ঠানবিলাকে আচলতে যি আধ্যাত্মিকতাৰ অনুষ্ঠান আৰু যি ভাতৃত্ববোধ বা সম্প্ৰীতিৰ যি মহামিলনৰ ভূমিলৈ পৰিণত হ'ব, এয়া মই কৈছোঁৱেই। এয়া সঁচাকৈ আপুনি আহিলে গম পাব, এইখন এখন দ্বিতীয় বৈকুণ্ঠলৈ পৰিণত হ'ব। এই ঠাইত খন্তেক পিছতে ইয়াত লোকাৰণ্য হৈ যাব।
শ্ৰীমন্ত শংকৰ চাওক বন্ধুসকল, ইয়াত প্ৰতিটো জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে ইয়াত আহি উপস্থিত হৈছে। সমূহ মৰমবাসী ৰাইজ আহিছে, গতিকে বৰ সেইটো এটা ভাল বাৰ্তা প্ৰেৰণ কৰিছে। গতিকে এয়া দেখুৱাই আছোঁ, চাই থাকক। প্ৰথমে এই যি দ্বিতীয় সংখ্যক ভাওনা প্ৰতিযোগিতাৰ সভাপতি, তেখেতে ধৰ্মধ্বজা উত্তোলন কৰিছে দ্বিজেন ফুকনদেৱে, আৰু তাৰ লগে লগে বাকী সকলোখিনি দৃশ্য আমি দেখুৱাই আছোঁ। চাই থাকক ভিডিঅ'টো শেষলৈকে। আমি আয়োজন কৰিবৰ কাৰণে আজি এই গ্ৰীষ্মবিলাক ক্ষেত্ৰত আমি সমবেত হৈছোঁ। এই ভগৱান বৈষ্ণৱ আমি ইমানৰ নহয়, উত্তৰ পূৰ্বলৈ বহন কৰি আহিছে। তাৰ যিসকল প্ৰয়াত হৈছে, এই প্ৰয়াতসকলৰ স্মৃতি ৰক্ষা কৰাৰ হেতু এই স্মৃতি তৰ্পণ কাৰ্যসূচীভাগ আমি সম্পাদন কৰিছোঁ। গতিকে এই পবিত্ৰ আত্মাসমূহৰ সেইদৰে আমি এই বছৰলৈ আপোনালোকৰ পৰা অৰ্থ সংগ্ৰহ কৰি আমি মহাপ্ৰভু লীলা চৰিত্ৰ তথা প্ৰভুৰ গুণনাম শ্ৰৱণ কীৰ্তন কৰিবৰ বাবে আজি 2025 জানুৱাৰীৰ পৰা 2023 চনৰ 3 মাৰ্চলৈকে 18 দিনীয়া কাৰ্যসূচীৰে আমি এই অনুষ্ঠানভাগি সাফল্যমণ্ডিত কৰিবৰ কাৰণে আপোনালোকৰ সহায় সহযোগিতা, আপোনালোকৰ আশীৰ্বাদ আমি নিৰূপণ কৰি হ'ব লাগিব। কাৰণ ৰাইজে আমি মানুহ কমিটিখন এটা নিৰ্দিষ্ট তেনেকৈ এডাল আমি উলিয়াই দিছোঁ। এই আনডাল গোটেই কথাখিনি হৈছে আপোনালোক। গতিকে আপোনালোকে আমাৰ যিকোনো কাৰ্যসূচীত যদি কিবা মত থাকে সেইখিনি আপোনালোকে আমাক আমি আপোনালোকৰ সহায় সহযোগিতা এই আয়োজন কৰিছোঁ। আৰু এই আজি আমাৰ বাৰ্ষিক প্ৰথম কাৰ্যসূচী হৈ গৈছে, দ্বিতীয় কাৰ্যসূচী চলি আছে। ইতিমধ্যে আৰু উদযাপন সমিতিৰ সভাপতি দ্বিজেন ফুকন ডাঙৰীয়াই আপোনালোকৰ আগত যথেষ্ট আৰু বক্তব্য দাঙি ধৰিছে। আমিও আশাবাদী যে গত বছৰৰ দৰে যিদৰে বৰদিবাসী ৰাইজ আৰু তথা জনসংগঠন স্থানীয় মহিলাৰ মানুহে সকলোৱে যিদৰে এই অনুষ্ঠান পাৰি তাৰ কাৰণে সকলোৱে আমি সহায় বিচাৰিছোঁ। আৰু লগতে
আমাৰ আজি প্ৰথম কাৰ্যসূচী নাম কীৰ্তন হ'ব। সেই নাম কীৰ্তন কণ্টিনিউ আমাৰ চলিব ডেইলি। ইয়াৰ পাছত আমাৰ শিক্ষকসকল, যুৱ বন্ধুসকল, চৰ্দাৰ আইসকল, সকলোলৈ মই মোৰ আন্তৰিক শুভেচ্ছা আগবঢ়াইছোঁ। লগতে এটা কথা আপোনালোকক অৱগত কৰিছোঁ, অৱস্থিত জনবদ্ধতা বস্ত্ৰ গ্ৰহণ কৰিব লাগে। অসমৰ প্ৰধানমন্ত্ৰীয়ে মুখ্যমন্ত্ৰী কৰিবলৈ মাত্ৰ বাক্যহে মাতিবলৈ আহিলে কৃষ্ণ। মইনাসকল আৰু আৰোহণৰ সন্মানীয় বুঢ়া কৰি তাৰ প্ৰাক মুহূৰ্তত গতিকে বন্ধুসকল, আজি প্ৰথম দিনাৰ প্ৰথম কাৰ্যসূচীবিলাক আমি দেখুৱাবলৈ চেষ্টা কৰিলোঁ আৰু পিছত যি ভাওনা আছে সেই ভাওনাবিলাকো দেখুৱাম। চাই থাকিব ভিডিঅ'বিলাক।